পৃথিৱীত এনেকুৱা কোনো কলেজ নাই যি তোমাক মানুহ বনাই দিব পাৰে। ডিগবৈ কলেজে তোমাক মানুহ বনাই দিব নোৱাৰে, মাৰ্ঘেৰিটা কলেজে তোমাক মানুহ বনাই দিব নোৱাৰে। কলেজে মাত্ৰ বাট দেখুৱাব তোমালোকক, তোমালোকৰ ছাৰ বাইদেউসকলে তোমালোকক বাট দেখুৱাব। যিমান যি কষ্ট কৰিবলগীয়া আছে সেই কষ্ট কিন্তু তোমালোকে কৰিব। মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ভাল ভাল কলেজত পঢ়িবলৈ যায় নহয় মানুহ, বহুত হেঁপাহ কৰে অমুক কলেজত পঢ়ি। আচলতে ভাল কলেজ বুলি কোনো কনচেপ্টেই নাই, ভাল কলেজ বুলি কোনো ধাৰণা নাই। যি কৰিবা তুমিহে কৰিবা, ছাত্ৰ ছাত্ৰীসকলে ছাৰ বাইদেউসকলৰ সহায় লৈহে কৰিবা। এই ভাল কলেজ বুলি কিছুমান কলেজ আছে বৰ্তমান, মই নাম নকওঁ। এই ভাল কলেজ শব্দটোৰ ওপৰত মোৰ অলপ খঙেই আছে। ডাঙৰ ডাঙৰ হৰ্ডিংছ থাকিব, ডাঙৰ ডাঙৰ হৰ্ডিংছত ছাত্ৰ ছাত্ৰীৰ ফটো লগাব, এই ছাত্ৰজন আমাৰ কলেজৰ পৰা পাছ কৰি যোৱা। অলপ দূৰ গৈ দেখিবা আৰু এখন হৰ্ডিংছত দেখিবা সেই একেজনেই ছাত্ৰ বেলেগ এখন কলেজে এডভাৰটাইজ কৰি থৈছে, এই ছাত্ৰজন আমাৰ ইয়াৰ পৰা পাছ কৰা। আৰু অলপ দূৰ যাবা বেলেগ এখন হৰ্ডিং দেখিবা, তাতো দেখিবা একেজন ছাত্ৰ, বেলেগ এখন কলেজে আকৌ আমাৰ ছাত্ৰ বুলি ফিতাহি মাৰি আছে। মই বুজি নাপাওঁ একেজন ছাত্ৰ ৩-৪খন কলেজত কেনেকৈ পঢ়ে। আৰু পিছতহে মই গম পালো যে ভাল ৰিজাল্ট কৰাৰ পাছত আচলতে মাৰ্কছ কেৰি কৰাৰ পাছত সেই ছাত্ৰসকলে নিজকে বিক্ৰী কৰি দিয়ে। অমুক কলেজে অনুমতি বিচাৰে যে তোমাৰ হৈ আমি এনেকুৱা এটা বিজ্ঞাপন লগাব পাৰিম নেকি, ইখন কলেজে বিচাৰে তোমাৰ ফটোখন ব্যৱহাৰ কৰি আমি বিজ্ঞাপন লগাব পাৰিম নেকি। এনেকৈ ভাল কলেজবিলাক চলি আছে, এনেকৈ ভাল কলেজবিলাক চলি আছে। গতিকে এনেকুৱা ভাল কলেজৰ ধান্দাত নাথাকিবা। তোমালোকে কেতিয়াও আক্ষেপ নকৰিবা যে এখন ভাল কলেজ এই হৰ্ডিংছত থকা কলেজখনৰ পৰা পঢ়িব নোৱাৰিলো, এইবোৰ চব থাকি এই ব্যৱস্থাটোৰ ওপৰত মোৰ বহুত খং উঠি আছে। গতিকে যি কি নহওক মই ক'বলগীয়া কথাটো হৈছে যে তোমালোকে যি কৰিবা তোমালোকেহে কৰিবা, ছাৰ বাইদেউসকলে তোমালোকক মাত্ৰ বাট দেখুৱাই লৈ যাব।